পুনৰ পুৰণি চৰিত্ৰৰ পুনৰাবৃত্তি ঘটিছে হিমন্ত পীযুষৰ। আকৌ শৰাইঘাটৰ ৰণৰ কথা ক'বলৈ আৰম্ভ কৰিছে হিমন্ত পীযুষে। এহাতে মুছলমানৰ ভোট লৈ বিজেপি দল জয়ী হ'ল। এতিয়া আকৌ শৰাইঘাটৰ ৰণৰ কথা উল্লেখ কৰি আৰম্ভ কৰিব বিচাৰিছে সস্তীয়া ৰাজনীতি। পীযুষ হাজৰিকাই হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিলে। কি আৰম্ভ কৰি দিলে? হিমন্ত বিশ্ব শৰ্মাই এবাৰ আৰম্ভ কৰি দিলে যে 2026 আকৌ আমি শৰাইঘাটৰ ৰণ কৰিব লাগে। মানে বিদেশী মুক্ত অসম গঠন কৰি মোগলক পৰাজিত কৰাৰ যি প্ৰতিশ্ৰুতি আছিলে, এই প্ৰতিশ্ৰুতি তেওঁলোক পূৰণত ব্যৰ্থ হ'ল। সেইকাৰণে আকৌ চিঞৰিছে যে 26 আকৌ আমি শৰাইঘাটৰ ৰণ কৰিব লাগিব। কোনোবা কয়লাৰ চিণ্ডিকেট কৰা মানুহ, কয়লা শিলৰ চিণ্ডিকেট কৰা মানুহ, 2 নম্বৰী কাৰবাৰ কৰা মানুহ, পৃথিৱীৰ সকলো 2 নম্বৰী বেপাৰীবিলাকক মাতি আনি হিমন্ত বিশ্ব শৰ্মাই নিজেই মিটিং পাতি কৰিমগঞ্জত মুছলমান ভোট দিবই লাগিব, নিদিলে তত খতম কৰি দিয়া হ'ব বুলি কৈ পালে। হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক বিশেষ সাম্প্ৰদায়িক বন্ধু আখ্যা দি সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত বদৰৰ AIUDFৰ মুছলমান ভোট লৈ কৰিমগঞ্জ সমষ্টিত বিজেপি জয়ী হোৱা বুলি দাবী কৰে বিধায়ক অখিল গগৈয়ে। লগতে কৰিমগঞ্জ সমষ্টিত থলুৱা মুছলমান লোকক ব্লেকমেইলিং কৰি নিৰ্বাচনত জয়ী হোৱা বুলি অভিযোগ আনে অখিল গগৈয়ে। এহাতে মুছলমানৰ ভোট লৈ বিজেপি দল জয়ী হোৱাৰ পাছত পুনৰ পুৰণি চৰিত্ৰৰ পুনৰাবৃত্তিৰে হিমন্ত পীযুষে শৰাইঘাটৰ ৰণৰ কথা ক'বলৈ আৰম্ভ কৰিছে বুলি সংবাদমেলত গগৈয়ে উল্লেখ কৰি অসমৰ স্থায়ী সমস্যা সমাধান নকৰি সস্তীয়া ৰাজনীতিত নামি পৰা বুলি অভিযোগ আনে অখিল গগৈয়ে। 2026 বোলে শৰাইঘাটৰ ৰণ এইকাৰণে কৰিব লাগিব যে এইবাৰ নৰেন্দ্ৰ মোদীৰ পৰা ঘৰ ল'লে, নৰেন্দ্ৰ মোদীৰ পৰা PM কিষাণ ল'লে আৰু নৰেন্দ্ৰ মোদীৰ পৰা বোলে অৰুণোদয় ল'লে। কিন্তু অৰুণোদয় লৈও বোলে এইবাৰ অসমৰ সংখ্যালঘু ৰাইজে তেওঁলোকক ভোট দিয়ে। অসমৰ শিক্ষকসকলে তেওঁলোকক ভোট দিয়ে। আৰম্ভ হ'ল হিমন্ত বিশ্ব শৰ্মাৰ সেই পুৰণি স্বভাৱটো। আমি ভাবিছিলো যে এইবাৰ ঝাটকাটো খাই ট্ৰমাটোৰ পৰা উঠি এইবাৰ তেওঁলোকে সঁচা সঁচিকে উন্নয়নমূলক কামত লাগিব, সস্তীয়া সাম্প্ৰদায়িক সংঘৰ্ষমূলক ৰাজনীতি পৰিহাৰ কৰিব। কিন্তু দুৰ্ভাগ্যৰ কথা, হিমন্ত বিশ্ব শৰ্মাই পুৰণি স্বভাৱটো লৈ আকৌ ঘূৰি গুচি গ'ল। আকৌ ক'লে যে নহয়, অসমৰ মুছলমানৰ কাৰণে এনেকুৱা ঘটনা সংঘটিত হ'ল। তেওঁ ক'লে যে অসমৰ মুছলমানে তেওঁলোকক ভোট দিয়া নাই। আৰে যদি তোমালোকক মুছলমানে ভোট দিয়া নাই, কৰিমগঞ্জত কেনেকে জিকিলা? কৰিমগঞ্জততো মুছলমানৰ সংখ্যা 1,75,000 বেছি আৰু তোমালোক জিকিছে মাত্ৰ 17,000, আমি হাৰিছো মাত্ৰ 17,000। তাৰমানে মুছলমান মানুহে ভোট নিদিয়াকে তোমালোকে কৰিমগঞ্জত জিকিলা। হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ বন্ধু দুজন সাম্প্ৰদায়িক মানুহ সদায় বন্ধু হয় নহয়। এজন হিন্দু সাম্প্ৰদায়িক মৌলবাদী নেতা হিমন্ত বিশ্ব শৰ্মা, আনজন মুছলমান সাম্প্ৰদায়িক মৌলবাদী নেতা বদৰুদ্দিন আজমল। এই দুইজন বহুত ডাঙৰ বন্ধু। এইবাৰ বদৰুদ্দিন আজমলে কি কৰিলে? কৰিমগঞ্জত গোটেই ভোটবিলাক AIDFৰ ভোটবিলাক চব হিমন্ত বিশ্ব শৰ্মালৈ ট্ৰান্সফাৰ কৰে। এনে প্ৰেক্ষাপটত আগন্তুক 2026 নিৰ্বাচনৰ আগত বিজেপি RSSৰ উদ্যোগত এক ডাঙৰ সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি হ'ব পাৰে বুলিও আশংকা প্ৰকাশ কৰে অখিল গগৈয়ে। বিজেপি দলৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে সকলো সংখ্যালঘু লোকক সচেতন হ'বলৈ আহ্বান জনায় গগৈয়ে। ৰাইজক সাৱধান হ'বৰ কাৰণে আৰু বিশেষভাৱে সংখ্যালঘু ৰাইজক সাৱধানেৰে আগবাঢ়িবৰ কাৰণে, তেওঁলোকে যাতে তেওঁলোকৰ কোনো কামে যাতে এই চৰকাৰখনক ষড়যন্ত্ৰ কৰিবৰ কাৰণে ৰাস্তাটো খুলি নিদিয়ে, অজুহাত এটা যাতে তেওঁলোকে। মই সেইকাৰণে সংখ্যালঘু ৰাইজকো সকীয়াই দিছোঁ, সংখ্যালঘু সমাজখনে সাৱধান হওক, কাৰণ সাম্প্ৰদায়িক বিজেপি দল, মৌলবাদী বিজেপি দলে হিন্দু মুছলমানৰ মাজত সংঘাত লগাব পাৰে। গতিকে প্ৰত্যেকজন অসমীয়া মানুহকে, হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ, প্ৰত্যেকজন অসমীয়া মানুহকে মই বিজেপি দলৰ এই ষড়যন্ত্ৰৰ প্ৰতি সচেতন হৈ থাকিবৰ কাৰণে বিনম্ৰ। ইপিনে উক্ত সংবাদমেলতে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে প্ৰতিটো নিৰ্বাচনৰ আগত বানমুক্ত অসমৰ কথা কৈ আহিছে যদিও আজিলৈকে অসমৰ বানপানীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত দুখ লগাকৈ ব্যৰ্থ হোৱা বুলি তেওঁ সমালোচনা কৰে। উন্নয়নৰ ঢাক ঢোল কোবোৱা এইখন চৰকাৰৰ স্বৰূপ চলিত জেঠ আষাৰ মাহত প্ৰাথমিক বানতে 35জন লোকৰ মৃত্যু হোৱা প্ৰসংগই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ অকৰ্মণ্যতাৰ প্ৰমাণ কৰে বুলি তেওঁ
দোহাৰে। বানপানীমুক্ত অসমৰ প্ৰস্তাৱ, বানপানীমুক্ত অসমৰ কথা তেওঁলোকে কৈ আহিছে, প্ৰতিশ্ৰুতি দি আহিছে, কিন্তু বানপানীমুক্ত অসম গঠনৰ ক্ষেত্ৰত আমি দেখিছো যে সফলতা প্ৰায় শূন্য। আজি কেইদিনমানৰ আগতে অসমৰ মুখ্যমন্ত্ৰীয়ে লোকসভা নিৰ্বাচনৰ পাছতে ঘোষণা কৰিছিলে, ৰিজাল্ট দিয়াৰ পাছত যেতিয়া ঝাটকা এটা খালে, যোৰহাটত যেতিয়া বিজেপি হাৰিলে, তেতিয়াই অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে যে এতিয়া আৰু কেৱল উন্নয়নৰ কথাহে আমি পাতিম, এতিয়া আৰু আমি ৰাজনীতি নকৰোঁ। কিন্তু দেখা গৈছে যে আকৌ চৰকাৰখনে হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰি দিলে, হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি প্ৰচাৰ কৰি আছে। তাৰ বিপৰীতে বানপানী সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে আৰু বানপানী সমস্যাটোক লৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰখন ব্যৰ্থ হৈছে। আজি মই আপোনালোকৰ সন্মুখত বানপানী আৰু ধুমুহা, বৰষুণ, বজ্ৰপাত এনেকুৱা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগে কেনেকৈ এইবাৰ তাণ্ডৱ চলালে তাৰ এখন তালিকা আপোনালোকৰ সন্মুখত দাঙি ধৰিব খুজিছো যে বানমুক্ত অসমত কিমান মানুহ মাত্ৰ জেঠ আৰু আহাৰ মাহতে এইখন তালিকা, এই তালিকাত সৰ্বমুঠ ৩৫জন মানুহ মৃত্যু হোৱাৰ তালিকা এখন আমি আপোনালোকৰ সন্মুখত ৩৫জন মানুহ। নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠক নাও অথবা জাহাজত অনুষ্ঠিত কৰক, হিমন্ত বিশ্ব ব্যংগ পৰামৰ্শ দিয়ে অখিল গগৈয়ে। মইতো ভাবো যে আজি যিখন কেবিনেট বৈঠক হৈছে সেইখন আচলতে তেওঁলোকে আজি নাৱৰ ওপৰত পতা উচিত আছে, সেইখন জাহাজৰ ওপৰত পতা উচিত আছে। কাৰণ যোৱা 16 তাৰিখৰ পৰা যোৱা 19 তাৰিখলৈকে 17টা ৱাৰ্ডত, নলবাৰী নগৰৰ 17টা ৱাৰ্ডত যি ব্যাপক বানপানী হৈছে এইটো অভূতপূৰ্ব। অথচ বিজেপি দলৰ আটাইতকৈ ডাঙৰ নলবাৰী ৰাইজৰ প্ৰতি প্ৰতিশ্ৰুতি আছিলে যে নলবাৰী নগৰখনক তেওঁলোকে কৃত্ৰিম বানপানীৰ পৰা মুক্ত কৰিছে। গুৱাহাটী মহানগৰক কৃত্ৰিম বানপানীৰ পৰা মুক্ত কৰাৰ কাৰণে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল, এতিয়ালৈকে ব্যৰ্থ হৈছে। 2 মিনিট বৰষুণ দিলে এতিয়া গুৱাহাটীত কৃত্ৰিম বানপানী। উক্ত সংবাদমেলৰ জৰিয়তে বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সস্তীয়া ৰাজনীতি এৰি তথা মানুহৰ মাজত বিভেদৰ ৰাজনীতি এৰি অসমৰ বান আৰু গৰাখহনীয়া সমস্যাৰ সমাধানৰ দাবী কৰে। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।